প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মাহেকীয়া শ্ৰাদ্ধ পাতিবৰ সময় হ'লহি। কিন্তু আজিও আমি জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ গম নাপাওঁ। ৰাজ্য চৰকাৰে হত্যাৰ অভিযোগ আনিছে, কিন্তু হত্যা কেনেকৈ হ'ল আমি গম পোৱা নাই। অসমৰ শিল্পী সমাজক SIT-য়ে মাতি আনি সোধপোছ কৰিছে, কিন্তু মূল অভিযুক্ত শ্যামকানু মহন্তৰ ভূমিকাটো কি আছিল সেয়া লুকুৱাই ৰখা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ৰাজহুৱা হোৱাটো চৰকাৰে বিচাৰে নে নাই তাত আমাৰ সন্দেহ উপজিছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিকভাৱে আগবঢ়া নাই। সেইটো লুকুৱাবলৈ বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে। আজি তেজপুৰত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ইতিমধ্যে আমি কাৰ্যসূচী হাতত লৈছোঁ। যোৱাকালি অল ইণ্ডিয়া যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিপ তেওঁ নগাঁৱৰ এটা বিশাল বাইক ৰেলীৰ যোগেদি জুবিন গাৰ্গৰ ন্যায় বিচাৰে। তাৰ পূৰ্বে নলবাৰী তেখেতৰ গৈ ডাঙৰ এটা মাৰ্চাল তেওঁলোকে জুই সমদল ওলালে। আমিও আমাৰ জিলাই জিলাই মম শিক্ষা আমি সমদল আয়োজন কৰিছোঁ। পৰৱৰ্তী দিনতো আমাৰ দাবী স্পষ্ট যে জুবিন গাৰ্গক ন্যায় দিব লাগে, আৰু কিবা কাৰণত আজি এই তদন্ত যিদৰে আগবাঢ়িব লাগে আগবাঢ়ি যোৱা নাই। এতিয়া আজিৰ তাৰিখত শ্যামকানু মহন্তৰ ভাৰ্জনৰ বাহিৰে আমি সকলো কথা আমি গম পাইছোঁ। যি মূল অভিযুক্ত শ্যামকানু মহন্ত, তেখেতৰ কথা এতিয়া একো ওলোৱাই নাই। কিয়? অসমৰ বাকী যিমানবোৰ শিল্পীসকল আছে তেওঁলোকৰ কথাবোৰ আজি SIT CID তেওঁলোকে কিবা কৰি তেওঁলোকক মাতিছে, আৰু আপোনালোকৰ যোগেদি আমি তেওঁলোকৰ ভাষ্যবোৰ আমি শুনিবলৈ সক্ষম হৈছোঁ। কিন্তু শ্যামকানু মহন্তৰ ভূমিকা কি আজি ইমান দিন পাৰ হৈ গ'ল আমি গম পোৱা নাই। প্ৰায় আজিৰ পৰা 6-7 দিনৰ পিছত আমি জুবিনদাৰ এমহীয়া পাতিবলৈ গৈছোঁ। কিন্তু জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল, চৰকাৰে হত্যাৰ অভিযোগ আনিছে, হত্যা কেনেকৈ হ'ল আমি একোৱে গম পোৱা নাই, অজ্ঞাত। এই ক্ষেত্ৰত চৰকাৰে নিজে বিচাৰে নে যে জুবিন গাৰ্গৰ মৃত্যুলৈ গোটেই তথ্যবোৰ বাতিল হওক, তাৰ ওপৰতে আমাৰ সন্দেহ ইতিমধ্যে আৰম্ভ হৈছে। এই সময়ত আমি কৈছোঁ যে জুবিনদাৰ আমাৰ আত্মাত আছে। এমাহো তেওঁ বিয়োগৰ পিছত হৈ যোৱা নাই। আৰু জুবিনদাই কৈছিলে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই। আমি সকলোৱে জুবিনদাৰ আদৰ্শ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আৰু বৰ্তমান চৰকাৰে গছো কাটিবলৈ আৰম্ভ কৰিলে আৰু ধৰ্ম তেওঁলোকৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলে। এইবাৰ এই ধৰণৰ ৰাজনীতি নচলিব। ৰাইজে নিজে জানে যে 10 বছৰ কাৰ চৰকাৰ আছে, কেন্দ্ৰত কাৰ চৰকাৰ আছে। এই ধৰণৰ কথাবোৰ জুবিনদাৰ যে তদন্ত এটা ভাল দিশলৈ যোৱা নাই, এইখিনি কথাৰ পৰা ৰাইজৰ মনটো ডাইভাৰ্ট কৰিবলৈ এটা চেষ্টা যেন লাগিছে। দুদিনীয়া কাৰ্যসূচী লৈ শোণিতপুৰত উপস্থিত হোৱা গৌৰৱ গগৈয়ে লগতে তেজপুৰ বিশ্ববিদ্যালয়ত বিৰাজ কৰা পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য কৰি কয়, অসমৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যৰ নিযুক্তিৰ ক্ষেত্ৰত সঠিক নীতি নিয়ম ৰক্ষা হোৱা নাই। অভিজ্ঞতা আৰু শৈক্ষিক প্ৰতিভাৰ ভিত্তিত নিযুক্তি দিয়াৰ বিপৰীতে ৰাজনৈতিক হস্তক্ষেপৰ মাজেৰে উপাচাৰ্য নিযুক্তিৰ প্ৰক্ৰিয়া চলিছে। সেয়েহে অসমৰ বিশ্ববিদ্যালয়সমূহত এতিয়া অৰাজকতাৰ সৃষ্টি হৈছে। তেওঁ লগতে তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত তদন্তৰ বাবে ৰাজ্যপাল আৰু প্ৰধানমন্ত্ৰীলৈও পত্ৰ লিখিব বুলি উল্লেখ কৰে। তেজপুৰ ইউনিভাৰ্চিটিত আমি ইমান দিনৰ পৰা আমি আশা কৰি আছিলোঁ যে ছাত্ৰসকলৰ সমস্যাবোৰ সমাধান হ'ব। কিন্তু যি ছবি ইয়াৰ পূৰ্বে আমি তেজপুৰ ইউনিভাৰ্চিটিত কেতিয়াও দেখা নাই, আজি দেখিবলৈ আমি বাধ্য হৈছোঁ। ছাত্ৰ সমাজ ওলাই আহি আজি ইউনিভাৰ্চিটি প্ৰশাসনৰ বিৰুদ্ধে মাত মাতিবলৈ হৈছে, ধৰ্ণা দিবলৈ হৈছে। ইয়াৰ পূৰ্বে বিভিন্ন ভাইচ চেঞ্চেলৰ আহিলে, কিন্তু এনেকুৱা দৃশ্য আমি তেজপুৰ ইউনিভাৰ্চিটিৰ ভিতৰত আমি দেখা পোৱা নাই। মই ভাবোঁ যদি এখন চৰকাৰ উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী,
বা তেওঁলোকৰ এটা চিন্তা আছে যে তেওঁলোকৰ ছাত্ৰসকলৰ ওচৰত যাব, ছাত্ৰসকলৰ যিখিনি অভিযোগ সেইখিনি বুজিব আৰু ছাত্ৰসকল তেওঁলোকৰ ফেকাল্টি যিমান বছৰ ধৰি তেজপুৰ ইউনিভাৰ্চিটিত ছাৰ্ভিচ দি আছে তেওঁলোকৰ কথাবোৰ শুনি একশ্যন ল'ব। আমি তেজপুৰ ইউনিভাৰ্চিটিত আমি গভৰ্ণৰ আৰু অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক অনুৰোধ জনাইছোঁ যে তেজপুৰ ইউনিভাৰ্চিটি সন্দৰ্ভত তেওঁলোকে ইণ্টাৰভিন কৰক। আজি সন্ধিয়া ভিতৰত মই নিজে প্ৰধানমন্ত্ৰীলৈ এটা চিঠিৰ যোগেদি তেজপুৰ ইউনিভাৰ্চিটি গোটেই বিষয়টো মই যিমান বুজি পাইছোঁ সেইখিনিও মই অৱগত কৰাম। দুখ লাগে কি যি তেজপুৰ ইউনিভাৰ্চিটি এক সময়ত ভাৰতৰ অন্যতম টপ 7 টপ 8 ইউনিভাৰ্চিটিৰ ভিতৰত আছিলে। আমি ভাবিছিলোঁ যে ভাৰতৰ যিমানবোৰ ইউনিভাৰ্চিটি যে আন্তঃৰাষ্ট্ৰীয় স্তৰত ৰেংকিং লাভ কৰে তাৰ ভিতৰত তেজপুৰ ইউনিভাৰ্চিটি IITৰ দৰে তেজপুৰ ইউনিভাৰ্চিটিৰ এটা নাম থাকিব। দুখ লাগে আজি তেজপুৰ ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীৰ ভিতৰত কিতাপ নাই। তেজপুৰ ইউনিভাৰ্চিটিৰ তেওঁলোকৰ কৰিডৰৰ ভিতৰত পানী লিক হয়, যথেষ্ট তেওঁলোকৰ অভাৱ অভিযোগ আছে। মই অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অনাৰেবল গভৰ্ণৰ অফ ইণ্ডিয়া এই তেজপুৰ ইউনিভাৰ্চিটিৰ বিষয়টো চিৰিয়াছলি ল'বলৈ আৰু এই ক্ষেত্ৰত একশ্যন ল'বলৈ মই অনুৰোধ জনাইছোঁ।